Hello everyone, আজি আকৌ ওলাইছো শ্বুট এটাত যাবলৈ গৰমত একদম পেকিং হৈ আহিছো আহি পায়ে দুখন তিনিখন ফেন দি বহি গৈছো এয়া আজি মোৰ ফাৰ্স্ট টাইম এনেকুৱা হৈছিল যে লোকেশন বহুত টাইম বিচাৰিছো ভিডিও কল কৰি ফাইনালি গৈ পাইছো আৰু গাইস এয়া আমি ভাত খাবলৈ ৰেডি এয়া আমাৰ লিম্পি বায়ে বনাইছে মাংস নালাগে নালাগে মই ইমান নাখাওঁ দিয়ক আমি খাই লওঁ নকওঁ আৰু যিহে ডাইটিঙৰ কথানো কি ক'ম আপোনালোকক এসাঁজ নাখালেই মোৰ ডাইটিং মেইনটেইন হৈ যায় বাকী আমাৰ এইফালে মেকআপ প্ৰায় কমপ্লিট হৈয়ে গ'ল লিম্পি বায়ে আজি মোক এটা এংগেজমেণ্ট লুক কৰিছে সঁচাকৈ বহুত বেছিয়ে ধুনীয়া কৰিছিল মেকআপটো তেওঁৰ এখন একাডেমিও আছে তাত ষ্টুডেণ্টছবোৰক মেকআপ ক্লাছসমূহ দিয়ে আপোনালোকেও যদি শিকিব বিচাৰে তেনেহ'লে তেওঁক কণ্টেক্ট কৰিব পাৰে তলত মই তেওঁৰ প্ৰফাইলটো মেনশ্যন কৰি ৰাখিছোঁ গোটেই কমপ্লিট হৈ গ'ল এতিয়া আমি যাম ৰুমাবাৰ ষ্টুডিঅ'ত এয়া আপোনালোকে দেখিবলৈ পাইছে মোৰ ইমান ধুনীয়া লম্বে ঘনে বাল আৰু এইফালে আহি পালোঁ আমি ষ্টুডিঅ' আহি পায়ে আমাৰ নাটক আৰম্ভ আচলতে এনেকৈ কাম কৰিহে ভাল লাগে হাঁহি ধেমালিৰে কামটো কৰিলে কষ্টখিনি পাহৰি যোৱা যায় বাকী কেমেৰাত আছিলে আমাৰ কমল দা আৰু শংকৰ আৰু এয়া মই বিজি ৰিলছ বনোৱা লিম্পি বায়ে মই যোৱাৰ পৰাই এটাই তাৰিফ কৰিছিল সেইকাৰণে মই বাধ্য যে ভিডিঅ' তাৰ ক্লিপ লোৱাৰ কাৰণে তো গাইজ লিম্পি বায়ে এতিয়া মোৰ তাৰিফ কৰিব তাই সঁচাকৈ ইমান ধুনীয়া মই মানে বহি লৈ পেলাই জাষ্ট এনেকৈ কৈ আছোঁ ইমান ধুনীয়া ছোৱালী সঁচাকৈ তাই বহুত ধুনীয়া মাই গড বহুত বাৰ কৈছোঁ কিন্তু তাতো প্ৰব্লেম হয় তাই মোক ফোন নকৰিলে সঁচাকৈ তেওঁ মেকআপটোও বহুত ধুনীয়া কৰিছিল সেইকাৰণে আৰু বেছি ধুনীয়া দেখিছিল বাৰু শ্বুটটো আজি ইয়াতেই কমপ্লিট নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম আজিলৈ আহিছোঁ বাই বাই